নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি বিশ্বজুৰি পালন কৰা হ'ব ধৰিত্ৰী ঘণ্টা আৰু 1 ঘণ্টাৰ কাৰণে সমগ্ৰ পৃথিৱী অন্ধকাৰ হৈ পৰিব বিশ্বৰ সমান্তৰালকৈ অসমতো পালন কৰা হ'ব ধৰিত্ৰী ঘণ্টা নিশা 8:30 পিছৰে পৰা 1 ঘণ্টাৰ কাৰণে সমগ্ৰ অসমৰ লগতে সমগ্ৰ বিশ্ব অন্ধকাৰ হৈ পৰিব গতিকে আপুনিও সাজু হওক এই সমগ্ৰ দৃশ্য চাবলৈ গতিকে আপুনিও আৰু মাত্ৰ কেইটামান সময় আছে কেইটামান সময়ৰ পিছতেই সমগ্ৰ পৃথিৱী অন্ধকাৰ হৈ পৰিব আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ আজি বিশ্বজুৰি পালন কৰা হ'ব ধৰিত্ৰী ঘণ্টা আজি সমগ্ৰ বিশ্বত পালন কৰা হ'ব ধৰিত্ৰী ঘণ্টা 1 ঘণ্টাৰ কাৰণে আজি অন্ধকাৰত ডুব যাব সমগ্ৰ পৃথিৱী আপুনিও এই ক্ষণৰ সাক্ষী হ'ব সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হ'ব 8 আৱাৰ সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ ৰাজ্যতো 8 আৱাৰ পালন কৰা হ'ব প্ৰকৃতি সংৰক্ষণৰ বাবে বিশ্বজুৰি এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আজি নিশা 8:30 পৰা 9:30 পৰ্যন্ত ধৰিত্ৰী ঘণ্টা হ'ব অপ্ৰয়োজনীয় সকলো লাইট বন্ধ ৰাখিবলৈ ৰাজ্যবাসীক নিৰ্দেশ দিয়া হৈছে অপ্ৰয়োজনীয় যিসমূহ লাইট আছে সকলো লাইট বন্ধ কৰক 1 ঘণ্টা বিজুলী শক্তি ৰাহি কৰি ধৰিত্ৰীক বচাব পৰা যাব এটা মাত্ৰ আপোনাৰ অৰিহণা আৰু সেই অৰিহণাত পৃথিৱী কিছু হ্ৰাস পাব আৰু আজি যেহেতু সমগ্ৰ বিশ্বজুৰি পালন কৰা হ'ব ধৰিত্ৰী ঘণ্টা আৰু ধৰিত্ৰী ঘণ্টাৰ কাৰণে অসমতো নিৰ্দেশনা জাৰি কৰা হৈছে অসমতো সকলোকে এই নিয়ম বা এই যি ধৰিত্ৰী ঘণ্টা আছে পালন কৰিবলৈ আহ্বান জনাইছে আৰু 8:30 পিছৰে পৰা সমগ্ৰ অসমৰ লগতে সমগ্ৰ বিশ্ব অন্ধকাৰ হৈ পৰিব আজি নিশা 8:30 পৰা 9:30 বজা পৰ্যন্ত ধৰিত্ৰী ঘণ্টা হ'ব 1 ঘণ্টাৰ কাৰণে সকলো লাইট বন্ধ কৰি দিয়া হ'ব তাৰ সমান্তৰালকৈ ৰাজ্যবাসীলৈ আহ্বান জনাইছে যে ৰাজ্যবাসীয়ে এই সময়কণত বা এই যে 1 ঘণ্টাৰ সময় আছে 1 ঘণ্টাৰ সময়ত সকলো লাইট বা যিসমূহ অপ্ৰয়োজনীয় লাইট আছে সেই সকলো লাইট বন্ধ কৰক কিয়নো 1 ঘণ্টাৰ কাৰণে আপুনি যি লাইট বন্ধ কৰিব তাৰ ফলত পৃথিৱীৰ যি শক্তি আছে সেই শক্তি কিছু হ'লেও উৎপন্ন হ'ব আজি 1 ঘণ্টাৰ কাৰণে সমগ্ৰ বিশ্ব অন্ধকাৰত ডুব যাব ধৰিত্ৰী ঘণ্টা বা 8 আৱাৰ হৈছে পৃথিৱীৰ প্ৰকৃতি সংৰক্ষণৰ বাবে পালন কৰা এক বিশ্বব্যাপী আন্দোলন এয়া কোনো মহাজাগতিক পৰিঘটনা নহয় এয়া হৈছে এক বিশ্বব্যাপী আন্দোলন যাৰ ফলত পৃথিৱীক প্ৰাকৃতিকভাৱে বা পৃথিৱীত যি গোলকীয় উষ্ণতা বৃদ্ধি পাইছে সেই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি এই দিনটো পালন কৰা হয় ধৰিত্ৰী ঘণ্টা হিচাপে প্ৰতি বছৰে মাৰ্চ মাহৰ শেষ শনিবাৰ বা শেষৰটো শনিবাৰে নিশা 8:30 পৰা 9:30 বজালৈকে 1 ঘণ্টাৰ কাৰণে ঘৰ কাৰ্যালয় বা যিসমূহ স্থান আছে তাত অপ্ৰয়োজনীয় বৈদ্যুতিক লাইটসমূহ বন্ধ কৰি দিয়া হয় আৰু তাৰ পিছতেই সৰু একোটা পদক্ষেপেও পৃথিৱীখনক কি ধৰণে বচাব পাৰে সেয়া দেখুওৱা হয় যদি সম্ভৱ হয় আমি অচিবিয় দিয়াৰ চেষ্টা কৰিম আৰু এই সৰু যি পদক্ষেপ আছে এই সৰু পদক্ষেপৰ ফলতে আপোনাৰ মাত্ৰ এটা পদক্ষেপৰ ফলত পৃথিৱীত বহু ক্ষেত্ৰত ভাল হ'ব পাৰে এটা গুৰুত্বপূৰ্ণ খবৰ আজি বিশ্বজুৰি পালন কৰা হৈছে ধৰিত্ৰী ঘণ্টা আৰু ৰাজ্যবাসীলৈও আহ্বান জনাইছে যে অপ্ৰয়োজনীয় যিসমূহ লাইট আছে সকলো লাইট বন্ধ কৰক 1 ঘণ্টাৰ কাৰণে বিজুলী শক্তি ৰাহি কৰিব পৰা যাব বিজুলী শক্তি ৰাহি কৰাৰ কাৰণে এই দিনটো পালন কৰা হয় ধৰিত্ৰী ঘণ্টা আৰু 1 ঘণ্টাৰ কাৰণে সমগ্ৰ বিশ্ব অন্ধকাৰত ডুব যাব ৰাজ্যতো এই পালন কৰা হ'ব ৰাজ্যতো এই দিনটো পালন কৰা হ'ব গতিকে আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে কেইটামান মুহূৰ্তৰ পিছতেই সমগ্ৰ বিশ্ব অন্ধকাৰত ডুব যাব গতিকে আপুনিও এই দিনটোৰ বা এই সময়ৰ সাক্ষী হওক এক ডাঙৰ দিন সমগ্ৰ বিশ্বত পালন কৰা হ'ব এই দিনটো আৰু সমগ্ৰ বিশ্বব্যাপী সকলোৱে পালন কৰিব তাৰ সমান্তৰালকৈ ৰাজ্যবাসীকো এই দিনটো পালন কৰিবলৈ আহ্বান জনাইছে